শ্ৰোতাসকললৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই আগবঢ়াবলৈ লৈছোঁ আজিৰ অতিথি অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শোণিতপুৰ জিলাৰ সৰ্বাংগীন উন্নয়নৰ বিভিন্ন দিশৰ বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসক। ছাৰ নমস্কাৰ। প্ৰথমে আপোনাক আকাশবাণী তেজপুৰৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আকাশবাণীৰ যোগেদি মই সমূহ তেজপুৰবাসী ৰাইজলৈকে মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি শোণিতপুৰ জিলাৰ সৰ্বাংগীন উন্নয়নৰ বিভিন্ন দিশৰ বিষয়ে আপোনাৰ লগত কথা পাতিম। যিহেতু বিধানসভাৰ নিৰ্বাচন সমাগত, সেয়েহে মোৰ প্ৰথম প্ৰশ্নটো হৈছে বৰ্তমান SR অৰ্থাৎ ভোটাৰ লিষ্টৰ বিশেষ সংশোধনী কাম চলি আছে। শোণিতপুৰ জিলাৰ ইয়াৰ অগ্ৰগতিৰ সম্পৰ্কে আমি জানিবলৈ বিচাৰিছোঁ। প্ৰথমতে মোৰ ভোটাৰ লিষ্টৰ যি সংশোধনীৰ প্ৰক্ৰিয়া আমি আৰম্ভ হ'ল তাৰ ওপৰত মই অকণ ক'বলৈ লৈছোঁ যে ইতিমধ্যে আমাৰ BLO যিটো আমাৰ ফিল্ড লেভেল অফিচাৰ্ছ আছে তেওঁলোকে ভেৰিফিকেশ্যন কাম কৰিলে, হাউচ টু হাউচ এনুমাৰেশ্যন তেওঁলোকে কৰিলে। কৰাৰ পাছত আমাৰ ড্ৰাফ্ট ৰোল এখন পাব্লিছ হৈ গ'ল। 27 ডিচেম্বৰত ড্ৰাফ্ট ৰোল পাব্লিছ হৈছে আৰু সেই ড্ৰাফ্ট ৰোলৰ হিচাপে আমাৰ এতিয়া আমাৰ নতুন ভোটাৰ আমাৰ টোটেল ভোটাৰ হৈছে 9,81,823। ইয়াৰ ভিতৰত ফিমেল ভোটাৰ আছে 4,96,646 আৰু মেইল ভোটাৰ আছে 4,85,155। আৰু SR আৰম্ভ কৰাৰ আগতে আমাৰ ভোটাৰ আছিলে 9,69,379। ডেট মিনছ আমাৰ নতুন ইনক্ৰিজ হৈছে 12,444। আৰু এই ড্ৰাফ্ট ৰোলখন আমি ইতিমধ্যে পাব্লিছ কৰিছোঁ। পলিটিকেল পাৰ্টিবিলাকক আমি তেওঁলোকক প্ৰভাইড কৰিছোঁ আৰু এখন স্পেচিয়েল গাঁও সভা আমি 4 জানুৱাৰীত পাতিবলৈ লৈছোঁ, য'ত আমি গাঁও সভাখনত আমাৰ এইখন যিখন ড্ৰাফ্ট ৰোল আমি পাব্লিছ কৰিলোঁ সেইখন সমূহ ৰাইজৰ জ্ঞাতাৰ্থে আমি প্ৰকাশ কৰিম বা পঢ়ি শুনাম। তাত যদি মৃত ব্যক্তিৰ নাম আছে তেওঁলোকে আইডেণ্টিফাই কৰিলে আমি সেইখিনি আমি ফৰ্ম 7ৰ যোগেদি ডিলিশ্যনৰ ব্যৱস্থা কৰা হ'ব, বা কোনোবা ইম্পৰ্টেণ্ট মানুহৰ নামো যদি বাদ পৰিছে তেওঁলোকে সেইটো পইণ্ট আউট কৰিব পাৰিব। আৰু কোনোবা মানুহৰ সংশোধনীৰ কাৰণে তেওঁলোকে জনাব পাৰিব যে সংশোধনীৰ কাৰণে নাম্বাৰ 8 ফৰ্ম দি কৰিব পাৰিব। স্পেচিয়েল গাঁও সভা আমি 8 তাৰিখে পাতিছোঁ, সকলো জিপিতেই হ'ব। আৰু আমি কামনা কৰিছোঁ যিমান মানুহ ইয়াত ভাগ ল'ব সিমানেই তেওঁলোকে আমাৰ ড্ৰাফ্ট ৰোলটোৰ সম্বন্ধে জ্ঞাত হ'ব আৰু তেওঁলোকে নিজৰ ক্ষেত্ৰত যিবা সংশোধনী থাকিলে তেওঁলোকে জানিব যে মোৰ সংশোধনী কৰিব লগা আছে, তেতিয়াহ'লে তেওঁলোকে 8 ফৰ্মৰ যোগেদি তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু কোনোবা মৃত ব্যক্তিৰ নাম যদি তাতে আছে তেতিয়াহ'লে তেওঁলোকে তাতেই পইণ্ট আউট কৰি দিব পাৰে যে এইজন মানুহৰ নামটো থাকিব নালাগে, অলৰেডি ডেথ হৈছে। তেওঁক নাম্বাৰ 7 ফৰ্ম যোগে BLO ছাবমিট কৰিব লাগিব। সেই যোগেদি ফৰ্ম ফিল আপ কৰিব, অনলাইন যোগেদি ছাবমিট কৰিব পাৰে, অফলাইনো কৰিব পাৰিব, কিন্তু আমি প্ৰিফাৰেঞ্চ দিছোঁ অনলাইন হোৱাটো। গতিকে এই গাঁও সভাৰ যোগেদি আমি ড্ৰাফ্ট ৰোলৰ ফাইনেল ড্ৰাফ্ট ৰোলটো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ এতিয়া ক্লেইমছ এণ্ড অবজেকশ্যনৰ টাইমো আৰম্ভ হৈছে। 27ত যিহেতু আমি ড্ৰাফ্ট ৰোল পাব্লিছ কৰিলোঁ, গতিকে আমাৰ 22 জানুৱাৰীলৈকে এই সময়সীমা থাকিব। এই সময়ছোৱাৰ ভিতৰত কোনোবা নতুন ইনক্লুশ্যনৰ কাৰণে হ'লে তেওঁ আবেদন কৰিব 6 নম্বৰ ফৰ্মৰ যোগেদি। আৰু মই যেনেকৈ ক'লোঁ ডেথ বেনিফিচিয়াৰী থাকিলে 7 ফৰ্মৰ যোগেদি BLA বা BLO তেওঁলোকে আমাৰ অনলাইন যোগে আবেদন কৰিব আৰু তাত আমি এটা হিয়াৰিং কৰি আমি ডিলিশ্যনৰ ব্যৱস্থা কৰা হ'ব। আৰু কাৰোবাৰ যদি শ্বিফটিং হৈছে, ছাপ'জ এটা সমষ্টিৰ পৰা আন সমষ্টিত তেওঁ গুচি গৈছে বা বিয়া হৈ গুচি গৈছে, তেনেকুৱা ধৰণৰ কাৰণে 8 নম্বৰ ফৰ্মৰ যোগেদি তেওঁলোকে ব্যৱস্থা ল'ব পাৰিব। আৰু এই ধৰণে আমি ব্যৱস্থাটো লৈছোঁ। আমি এটা চেষ্টা কৰিছোঁ যাতে শুদ্ধ ভোটাৰ তালিকাখন আমাৰ প্ৰস্তুত হয়। হয়, আৰু এই ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰিবলৈ BLO সকলক নিশ্চয় নিয়োগ কৰা হৈছে। প্ৰতিটো বুথ যিটো আছে আমাৰ ভোট চেণ্টাৰ আছে, সেই প্ৰতিটো ভোট চেণ্টাৰৰ কাৰণে আমি এজন BLO নিয়োগ কৰা আছে। তেওঁলোকে হাউচ টু হাউচ ইতিমধ্যেই গৈছে আৰু তেওঁলোকে অলৰেডি মানুহখিনিক সজাগতাৰ কাৰণে চেষ্টা কৰিছে। তাৰ বাহিৰেও আমি আমাৰ গাঁও সভাখন সেইকাৰণে পাতিছোঁ, তাত আমি যাতে সজাগ কৰিব পাৰোঁ তেওঁলোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, অনলাইন ৱেবছাইটটো আমাৰ কি আছে, সেই গোটেইখিনি বস্তু এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে গাঁও সভাখন আমি স্পেচিয়েলি পাতিছোঁ। তাৰ বাহিৰেও BLO সকলে কাম কৰি আছে। আমাৰ ইয়াৰো নিয়োগ কৰা আছে আৰু AR সকল আছে। তেনেকৈ গোটেইখিনি মিলি আমি এটা প্ৰপাৰ এৱাৰনেছ এটা কৰি আমি শুদ্ধ ভোটাৰ তালিকাখনৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়, নিশ্চয় আমিও আশা কৰিছোঁ এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হৈ উঠক, সকলো ভোটাৰে ইয়াত স্থান পাওক। ছাৰ, আমি এইখিনিৰ বিষয়ে জানিলোঁ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আমি কৃষিৰ সৈতে সম্পৰ্কিত। কৃষি যিহেতু আমাৰ অৰ্থনীতিৰ ভেটি, গতিকে আমাৰ শোণিতপুৰ জিলাখনৰ কৃষিৰ উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কামসমূহ চলি আছে, কেনেকুৱা অগ্ৰগতি, এইসমূহৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ। আমাৰ শোণিতপুৰ জিলাখন বিশেষতঃ কৃষি প্ৰধান এৰিয়া বুলি ক'ব পাৰি। আমাৰ জামুগুৰি অঞ্চল, বৰচলা অঞ্চল, ঢেকীয়াজুলি মেইনলি পেডি কাল্টিভেশ্যনটোৰ ক্ষেত্ৰত বেছ আগবঢ়া হয়। ইয়াৰ ক্ষেত্ৰত আমাৰ এগ্ৰিকালচাৰ বিভাগৰ বহুতো আঁচনি আমাৰ আছে। ইয়াতে 1 নম্বৰ এটা আঁচনি আমাৰ আছে PM কিষাণ সন্মান নিধি,
য'ত 6,000 টকা পাৰ ইয়াৰ আমি কৃষকসকলক আমি দিওঁ। এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ যিখিনি খেতিয়কৰ নিজৰ মাটি আছে তেওঁলোকক আমি এই আঁচনিৰ অধীনত আমি বেনিফিটটো আমি দিয়া হয়। ইতিমধ্যে আমি প্ৰায় 37,905 কৃষকক আমি এই আঁচনিৰ অধীনত আমি অন্তৰ্ভুক্ত কৰি তেওঁলোকক বেনিফিট দিব পাৰিছোঁ। আৰু এটা আছে পেডি প্ৰকিউৰমেণ্ট, য'ত মানে আমি মিনিমাম ছাপৰ্ট প্ৰাইচ এটা নিৰ্ধাৰণ কৰা হৈছে। খেতিয়কে যাতে তেওঁলোকৰ উৎপাদিত ধানৰ প্ৰকৃত মূল্য পায় তাৰ এটা ব্যৱস্থা কৰা হৈছে। ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ শ্বেয়াৰ আছে 2,369 ৰুপিজ আৰু অসম গভৰ্ণমেণ্টে বিশেষভাৱে ইনচেণ্টিভ এটা দি 250 ৰুপিজ দিছে। ই টোটেল আমাৰ 2,690 ৰুপিজ MSP নিৰ্ধাৰণ কৰা হৈছে। আৰু ইয়াত আমি খেতিয়কসকলক আমাৰ যিটো পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে তাৰ যোগেদি ধান কিনাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে ধান দিয়াৰ 48 ঘণ্টাৰ ভিতৰতে তেওঁলোকৰ যিটো পাব লগা পইচা আছে সেইটো আমি ৰিইনভাৰ্চ কৰি দিওঁ। আৰু যোৱা বছৰ আমাৰ যিটো টাৰ্গেট আছিলে প্ৰায় 25,000 আছিলে মেট্ৰিক টন আছিলে, সেইটো আমি এচিভ কৰি কিনে 27,000 105% আমি যোৱাবাৰ এচিভ কৰিলোঁ। এইবাৰ আমি 4টা পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে, ঢেকীয়াজুলি, বৰঝলা, জামুগুৰি আৰু মিছামাৰী। আৰু তাৰ বাবে FC আণ্ডাৰত এটা বিন্দুগুৰি এটা আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে। তাৰ যোগেদি খেতিয়কসকলক আমি মিনিমাম ছাপৰ্ট প্ৰাইচটো দি ধান আমি প্ৰকিউৰ কৰি আছোঁ। আৰু ইয়াৰ ফলত কি হৈছে যে খেতিয়কসকলে বহুত সময়ত যোৱা কেইটামান বছৰত খেতি কৰিবলৈ প্ৰায় এৰিছিলে, কাৰণ তেওঁলোকে ধানৰ মূল্যটো বহুত কম পাইছিলে তেওঁলোকে বজাৰত, কাৰণ বহুত মধ্যভোগী আছিলে, তেওঁলোকে কম দামত ধান নিছিলে যিটো প্ৰডাকশ্যনত খৰচতকৈ কম আছিলে। কিন্তু এই ব্যৱস্থাটো কৰাৰ ফলত আমাৰ 2,690 ৰুপিজ হোৱালৈ তেওঁলোকক মানে প্ৰডাকশ্যন কষ্টতকৈ বেছি হৈছে। আৰু যাৰ কাৰণে বহুত খেতিয়ক নতুন খেতিয়ক ওলাই আহিছে খেতি কৰিবৰ কাৰণে। গতিকে আমি এইটো পেডি প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত আমি শোণিতপুৰ যথেষ্ট আমাৰ কৃষি বিভাগ ছাকচেছ হৈছে। এই গোটেই ব্যৱস্থাটোতে অসম চৰকাৰে যিটো কৰিছে গোটেই ব্যৱস্থাটোতে খেতিয়কসকলক বহুত উপকৃত কৰিছে এইটো। তাৰপাছত আৰু এটা আমাৰ আছিলে ফচল বীমা যোজনা আছিলে। ইয়াত আমাৰ বিভিন্ন সময়ত আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত চামাৰ পেডিয়ে কওক, মাষ্টাৰ্ড কওক, পটেটো কওক, এই ধৰণৰ মেইজে কওক, এই ধৰণৰ মানে আমাৰ উৎপাদিত সামগ্ৰী কেতিয়াবা আমাৰ অনিষ্ট হয়, যাৰ কাৰণে আমি এটা বীমা যোজনা কৰা হৈছে। ইয়াত খেতিয়কৰ শ্বেয়াৰ হয় 100 ৰুপিজ পাৰ হেক্টৰ। আৰু ইয়াত আমি টোটেল এতিয়ালৈকে আমি এনৰোল কৰিব পাৰিছোঁ খাৰিফ ছিজনটোৰ কাৰণে 15,866 নাম্বাৰছো আমি এই যোজনাৰ ভিতৰত অন্তৰ্গত কৰিব পাৰিছোঁ। ৰবিৰ কাৰণে 7,500ক আমি এতিয়ালৈকে এই যোজনা অন্তৰ্গত কৰি তেওঁলোকক আমি বীমাৰ সুবিধা প্ৰদান কৰিব পাৰিছোঁ। ইয়াৰ বাহিৰেও আমাৰ ডিজাষ্টাৰৰ ক্ষেত্ৰত আমি যদি বানপানী হয় ইমিডিয়েটলি আমাক যদি চিডলিং যিটো লগা থাকে, কঠীয়াটো লগা থাকে, তাৰ কাৰণে প্ৰায় 100 হেক্টৰ কমিউনিটি নাৰ্চাৰী আমি কৰিছোঁ, য'ত আমি কঠীয়াটো ৰোৱা হ'ব। যদি আৰ্জেণ্টলি কাৰোবাক লগা হয় আমি সেইটো দিব পাৰোঁ। তাৰ বাহিৰেও আমি ছামাৰৰ কাৰণে প্ৰায় 35 কুইণ্টল ছামাৰ পেডি আমি তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ, মানে চিড হিচাপে দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু আমি আছাম ফুডাৰ মিছন যিটো আছে তাৰ আণ্ডাৰত আমি কিছুমান হিতাধিকাৰী চিলেক্ট কৰিছোঁ, প্ৰায় 767 হিতাধিকাৰী। আৰু এৰিয়া হিচাপে 307 হেক্টৰ এৰিয়াত আমি ফুডাৰ কাল্টিভেশ্যন কৰা হ'ব, য'ত মানে লাইফ ষ্টকৰ কাৰণে আমি ফ্লাডৰ সময়ত আমি দিব পাৰিম। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এটা আমি কৰি আছোঁ, য'ত আমি ফচল বীমাৰ পৰা আৰম্ভ কৰি আমাৰ PM কিষাণৰ যিবিলাক সুবিধা আমি দিওঁ, তাৰ আমি যিটো ৰেজিষ্ট্ৰেশ্যন আছে তাত এতিয়ালৈকে আমি প্ৰায় ফাৰ্ষ্ট ফেজত আমি 22,730 ফাৰ্মাক আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিছোঁ। আৰু ছেকেণ্ড ফেজত আমি প্ৰায় 13,882 আৰু যিটো টোটেল পাৰ্চেণ্ট হিচাপে 54% আমাৰ হৈছে। আৰু ষ্টেট এভাৰেজ হিচাপে প্ৰায় 7 নম্বৰ পজিশ্যনত আমি ৰেজিষ্ট্ৰেশ্যনত আমি আছোঁ। গতিকে এই ৰেজিষ্ট্ৰেশ্যনটোৰ যোগেদি আমি যি কৃষকৰ ক্ষেত্ৰত যিখিনি আমি ফ্লেক্সিক প্ৰগ্ৰেমৰ আছে সেই গোটেইখিনি আমি সুবিধা আমি দিব তেওঁলোকক পাৰোঁ। আৰু এই ধৰণে খেতিয়কসকলক সুবিধাৰ কাৰণে আমাৰ কৃষি বিভাগে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি দিয়াৰ ব্যৱস্থাও কৰিছে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সঁজুলি আমি প্ৰভাইড কৰিছোঁ, মৰণা মৰা সঁজুলি আমি প্ৰভাইড কৰিছোঁ, যাৰ কাৰণে কৃষি ব্যৱস্থাটো কিছু সুচল হৈছে আৰু মানুহে য়ং চামটো কিছু আকৰ্ষিত হৈছে, কাৰণ আগতে আমি ট্ৰেডিশ্যনেল মেথডত কৰিছিলোঁ, এতিয়া আমি মডাৰ্ণাইজেশ্যনৰ ক্ষেত্ৰত আমি যাব পাৰিছোঁ, যাৰ কাৰণে কৃষি খণ্ডটোত আমাৰ শোণিতপুৰ কিছু আগবাঢ়ি যাবলৈ সক্ষম হৈছে, সফলতা লাভ কৰিছে শোণিতপুৰ জিলাই। হয়, আধুনিক যিসমূহ ব্যৱস্থা আছে সেইসমূহ গ্ৰহণ কৰি তেওঁলোকে আগবাঢ়িছে। আৰু আমি নতুন এৰিয়া আমি পটেটোৰ কাৰণে কিছু নতুন এৰিয়া আমি আইডেণ্টিফাই কৰিছোঁ, তাত আমি এনকাৰেজ কৰিছোঁ যাতে তেওঁলোকে সেই পটেটোৰ কাৰণে আগবাঢ়ি হওক। কিছু মেইজ ভাল হ'ব পৰা এৰিয়া আমি আইডেণ্টিফাই কৰিছোঁ, তাত আমি ফাৰ্মাৰক আমি এনকাৰেজ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে তেওঁলোকে এইটো ক্ষেত্ৰত আগবাঢ়ি আহে। আমি এই ধৰণে কৰিছোঁ। আৰু মাষ্টাৰ্ডৰ ক্ষেত্ৰত আমি কৰিছোঁ ক্লাষ্টাৰ বেচিছত কৰিছোঁ, যে এটা বৃহৎ ডাঙৰ এৰিয়াত আমি লৈছোঁ য'ত মাষ্টাৰ্ড একেলগে কৰিব। ৰিচেণ্টলি আমি আৰু এটা বস্তু
আমি স্কোপটো চাই আছোঁ যে য'ত আমি মাষ্টাৰ্ড কৰিছোঁ তাত আমি চেল্ফ হেল্প গ্ৰুপক আমি বি কিপিংটো কৰাব পাৰোঁ নেকি, হয় তেতিয়াহ'লে দুটা কাম একেলগে মৌ পালন আৰু সৰিয়হৰ খেতি আমি PNRD ডিপাৰ্টমেণ্টৰ যোগেদি আমি SSG-খিনিক এনকাৰেজ কৰিবলৈ চেষ্টা কৰিছোঁ যে যি এৰিয়াত মাষ্টাৰ্ড আমি কৰিব গৈ আছোঁ সেই এৰিয়াখিনিত তেওঁলোকে মৌ পালনটো ল'ব পাৰে। হয়, ইয়াত চাগে নিশ্চয় আৰ্থিক কিছু তেওঁলোকক দিয়া হ'ব। ইয়াত SSG-খিনিক আমাৰ চিঅ' জিলা পৰিষদৰ যোগেদি যিটো আমাৰ সুবিধা দিয়া ব্যৱস্থা আছে সেইটো তেওঁলোকক কৰাব। তবে আৰু এটা ইণ্টাৰেষ্টিং কথা, য'ত হাতীৰ মানে প্ৰাদুৰ্ভাৱ বেছি হৈ আছে তাত মৌ পালন কৰিলে হাতী অলপ ভয় কৰি বুলি মানে ওলাই থাকে, গতিকে সেই এৰিয়াবিলাক আমি আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰি আছোঁ যাতে ইয়াত মৌ পালনটো হ'ব, চেল্ফ হেল্প গ্ৰুপখিনি স্বাৱলম্বিতাৰ পথতো যাব, লগে লগে হাতীৰ যিটো সমস্যাটো আছে সেইটোও ইনডাইৰেক্টলি কিছু পৰিমাণে সকাহ হ'ব বুলি আমি ধাৰণা কৰি সেই এৰিয়া কিছুমান আমি আইডেণ্টিফাই কৰি লৈছোঁ, তাত SSG কিছুমানক আমি এনকাৰেজ কৰিবলৈ চেষ্টা কৰি আছোঁ। হয়, কৃষিৰ যিখিনি আনুষংগিক বিভাগ মীন পশুপালন আৰু চিকিৎসা বিভাগৰ উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কামসমূহে অগ্ৰগতি লাভ কৰিছে এইসমূহৰ বিষয়েও জানিবলৈ বিচাৰিম। আমাৰ শোণিতপুৰ জিলাখন মীন পালনৰ ক্ষেত্ৰত বহুত সম্ভাৱনাপূৰ্ণ হয়। ইয়াত বহুত নেচাৰেল আমাৰ ৱেটলেণ্ড কিছু আছে যিখিনি ডেভেলপমেণ্টৰ যোগেদি আমি নেচাৰেলিও আগবাঢ়ি যাব পাৰোঁ, কিন্তু এতিয়াও এনেকুৱা ধৰণৰ হৈছে যে আমাৰ শোণিতপুৰ যিটো মাছৰ ডিমাণ্ড সেই ডিমাণ্ড অনুপাতে আমাৰ প্ৰডাকশ্যনটো হৈ থকা নাই। তাৰ কাৰণে আমাৰ ফিচাৰী বিভাগে বিভিন্ন কাম আৰম্ভ কৰিছে। ৰিচেণ্টলি 2টা ফিচাৰী কাম আমি হাতত লৈছোঁ। ডেভেলপমেণ্টৰ দীঘলী বিল এটা আছে প্ৰায় 29.67 হেক্টৰ, ডেভেলপমেণ্ট অফ বৰাকাটা বিল 18.6 হেক্টৰ আমি এই বিল দুটা আমি লৈছোঁ। এইটো আমি ডেভেলপ কৰিম আৰু এইটো আমি ফিছ ফাৰ্মিঙৰ কাৰণে আমি এইটো আগবঢ়াই লৈ যাম। ইয়াৰ বাহিৰেও আমি ইণ্ডিভিজুৱেল লেভেলত আমি ইনপুট ফৰ ফিছ ফাৰ্মিং এইটো ব্যৱস্থা আমাৰ স্কিম এটা আছে, তাত আমি যিসকল মানে মৎস্য ব্যৱসায়ী আছে তেওঁলোকক মাছ ব্যৱসায়টোৰ লগত জড়িত লগা প্ৰয়োজনীয় যদি ইনপুটছ যিখিনি থাকে খোৱা আহাৰৰ লগতে বা যিখিনি জাল বা যিখিনি ধৰণৰ মেডিচিন দিব লগা ধৰণৰ ব্যৱস্থা আছে এইখিনিৰ কাৰণে আমি ব্যৱস্থা লৈ আছে আমাৰ তাতে। এতিয়ালৈকে আমি 87 নাম্বাৰ্ছ অফ বেনিফিচিয়াৰী আমি চিলেক্ট কৰিছোঁ আৰু তেওঁলোকক আমি যিখিনি ইনপুটছ দিব লাগে তাৰ কাৰণে টেণ্ডাৰিং প্ৰচেছ আৰম্ভ কৰিছোঁ আৰু এই বছৰ আমি 1-1.5 মাহ ভিতৰত আমি তেওঁলোকক এইটো দিব পৰা ব্যৱস্থা হ'ব। আৰু ইয়াৰ বাহিৰে আমি হেটচাৰী এটা আমি বনাই আছোঁ, ফিছ হেটচাৰী এটা বনাই থকা হৈছে আৰু তাৰ কামো আমি ইতিমধ্যে প্ৰায় 90% কমপ্লিট হৈছে, জানুৱাৰীৰ ভিতৰত কমপ্লিট হৈ যাব। তেতিয়াও মাছৰ পোনাৰ কাৰণে এটা অসুবিধা যিটো হৈ আছে সেইটো কিছু আমি সুচল কৰিব পৰা সকাহ পাব। আৰু ইয়াৰ বাহিৰে আমি দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমাৰ জিলাখনৰ সম্ভাৱনা যিমান আছে সেই অনুপাতে আমি প্ৰডাকশ্যনটো কৰিব পৰা নাই। আৰু ৰিচেণ্টলি আমি এটা নতুন ডেইৰী প্লাণ্ট এটাৰ কাৰণে এটা প্ৰপ'জেল আমি পাইছোঁ। এইটো ভৰালিপৰীয়া কন্যাকা বহুমুখী পাম চতিয়াত আমি এটা এষ্টাব্লিছ কৰিবলৈ গৈ আছোঁ। প্ৰায় 9 কোটি টকাৰ প্ৰজেক্ট হয় আৰু ইতিমধ্যে আমি প্ৰায় 4 কোটি টকা আমি ইতিমধ্যে অসম চৰকাৰৰ পৰা প্ৰায় 4 কোটি টকা পালোঁ আৰু সেইটো খৰচ কৰি কিনে ছেকেণ্ড ইনষ্টলমেণ্টৰ কাৰণে আমি অলৰেডি অসম চৰকাৰৰ পৰা বিচাৰিছোঁ আৰু সেইখিনি পালে এইটো ডাঙৰ প্ৰজেক্ট এটা হ'ব। ইয়াত আমি মানে যিখিনি মিল্ক আমি পাম তাৰ পৰা প্ৰচেছ কৰি আমি তাৰমানে মিল্ক প্ৰচেছিং কৰি কিনে তাৰপৰা যিখিনি আমি প্ৰচেছ প্ৰডাক্ট যিখিনি ওলাব সেইটো কাৰণে ব্যৱস্থা লোৱা হৈছে। দুগ্ধজাত যিখিনি সামগ্ৰী হ'ব সেইখিনি তাৰ পৰাই উৎপাদন কৰা হ'ব আৰু যিখিনি গাখীৰ ব্যৱসায়ী থাকিব সেইখিনিৰ কাৰণেও এটা চেল কৰা জেগা এটা আমাৰ ওলাব, তাত আমি কালেক্ট কৰিম, তাৰ পৰা আমি প্ৰচেছ কৰি আমি মিল্ক ৰিলেটেড যিখিনি আমাৰ প্ৰচেছ ফুড থাকিব সেইখিনি আমি ইয়াতে প্ৰডাকশ্যনটো কৰিবৰ কাৰণে ব্যৱস্থা কৰা হয়। যিসকল ক্ষুদ্ৰ দুগ্ধ ব্যৱসায়ী তেওঁলোকো উপকৃত হ'ব এই ক্ষেত্ৰত। লগতে তেওঁলোকে যিটো বজাৰখন পাব লগে লগে উৎপাদনৰ কাৰণেও তেওঁলোকে আগ্ৰহী হ'ব। বহুত সময়ত বজাৰখন নোপোৱাৰ কাৰণেও তেওঁলোকে আগ্ৰহ থাকিলেও কৰিব নোখোজে, কাৰণ প্ৰডাকশ্যন কৰিলেও বিক্ৰী হ'ব লাগিব, গতিকে বিক্ৰীটো নোহোৱাৰ কাৰণে তেওঁলোকে যিটো উৎসাহ হ'বলৈ নাথাকে। গতিকে মই ভাবোঁ যে এই প্লানটো হোৱাৰ লগে লগে আমাৰ তেওঁলোকৰ উৎপাদিত দুগ্ধ ইয়াত ব্যৱহাৰ হ'ব আৰু লগতে বেলেগ বেলেগ আমাৰ দুগ্ধ ব্যৱসায় আগবাঢ়ি আহিব বুলি আমি আশা কৰিছোঁ। হয়, আচলতে কৃষি বা পশুপালন মীন পালন এই ক্ষেত্ৰসমূহ এনেকুৱাই, যদি এখন সঠিক বজাৰ পায় তেতিয়া নতুন প্ৰজন্ম তেওঁলোক ইয়াৰ প্ৰতি আকৰ্ষিত হ'ব আৰু এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন পদক্ষেপো ল'বলৈ সাহস পাব, নহয় জানো, চৰকাৰী বিভিন্ন আঁচনিসমূহৰ জৰিয়তে। সেইকাৰণে লক্ষ্যতে আমি লৈছোঁ যে আমি প্ৰডাকশ্যন বৃদ্ধি কৰাৰ লগে লগে মাৰ্কেট চেইনটো আমি ডেভেলপ কৰিব লাগে। যদি আমি তেওঁলোকক প্ৰকৃত মাৰ্কেটটো দিব নোৱাৰোঁ তেতিয়াহ'লে উৎপাদিত সামগ্ৰীৰ পৰা তেওঁলোকে যদি প্ৰাইচটো নাপায় তেওঁলোকে ডেফিনেটলি নেক্সট ইয়াৰ তেওঁলোকে প্ৰডাকশ্যন কৰিবলৈ আগ্ৰহী নহ'ব। গতিকে আমি লগে লগে উৎপাদনৰ ব্যৱস্থা আগবঢ়োৱাৰ লগে লগে
তেওঁলোকৰ মাৰ্কেটটো দিবৰ কাৰণে আমি ট্ৰাই কৰিছোঁ। হয় ছাৰ, এতিয়া এই পশুধনৰ বিষয়ে যিহেতু আমি পাতি আছোঁ, পশুধনৰ চিকিৎসা ক্ষেত্ৰত কিবা চৰকাৰী আঁচনিৰ বা তেনে কিবা ব্যৱস্থা আছে নেকি? আমাৰ ভেটেনেৰি বিভাগৰ ফালৰ পৰা চিকিৎসা ক্ষেত্ৰত মানে ব্যৱস্থা লৈ থকা হৈছে। আমাৰ বিভিন্ন ধৰণৰ গাঁৱত আমাৰ তেওঁলোকৰ ফিল্ড অফিচাৰ থাকে, তেওঁলোকে মুভমেণ্ট তেওঁলোকৰ থাকে। তাৰ বাবে আমাৰ এখন মোবাইল ভেটেনেৰি ইউনিট এটা আছে, য'ত আমাৰ টোল ফ্ৰী নম্বৰটো আছে আমাৰ 1962। এই নম্বৰটোত ফোন কৰিলে তেওঁলোকে ড'ৰ ষ্টেপ ছাৰ্ভিচ তেওঁলোকে প্ৰভাইড কৰে। আৰু তেনেকৈ যোৱা বছৰটোত আমি প্ৰায় 537 নাম্বাৰছ অফ কেছ আমি এটেণ্ড কৰা হৈছে। তাৰপাছত আমি চাৰ্জিকেল কেছো আমি তেনেকৈ ধৰণে কৰিছোঁ। আৰু আমাৰ এনিমেল ট্ৰিটমেণ্টটো আমি প্ৰায় 1240 নাম্বাৰছ অফ এনিমেল আমি ট্ৰিটমেণ্ট কৰা হৈছে এই মোবাইল ভানখনৰ যোগেদি। তাৰোপৰি আমাৰ যেতিয়া স্বাইন ফ্লু ৰিচেণ্টলি হৈছিলে আমাৰ ইয়াতে, আমাৰ গাহৰি মৰিছিলে, আৰু তাৰ ক্ষেত্ৰতো তেওঁলোকে যিখিনি গাহৰি ফাৰ্ম আছিল সেইখিনি আইডেণ্টিফাই কৰিছে, কৰি তাৰ পৰা চেম্পল কালেক্ট কৰিছে। চেম্পল কালেক্ট কৰি যদি পজিটিভ পাইছে সেইখিনি আমি ডেষ্ট্ৰয় কৰিবৰ কাৰণে ব্যৱস্থা লৈছোঁ। আৰু যিখিনি ঠিকে আছে সেইখিনি ছেপাৰেট কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু তেওঁলোকে যিখিনি গাহৰি ফাৰ্ম এফেক্টেড হ'ল, সেই এফেক্টেড হোৱা ফাৰ্মখিনিক আমি আমাৰ যিটো অসম গভৰ্ণমেণ্টৰ পলিচি আছে সেই পলিচিত তেওঁলোকক কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ। মেইনলি আমি স্বাইন ফ্লুৰ সময়ত আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ বহুত কাম বাঢ়ি গৈছিলে যে প্ৰতিখন ফাৰ্ম আইডেণ্টিফাই কৰিব লগা হৈছিলে, আৰু কৰি তাৰপৰা আমি চেম্পল ল'ব লগা হৈছিলে। কোনখন ফাৰ্ম এফেক্টেড, কোনখন ফাৰ্ম এফেক্টেড নহয় আমি আইডেণ্টিফাই কৰি লৈছোঁ। আৰু কৰি লোৱাৰ ফলত আমাৰ বেলেগ জিলাত যেনেকৈ ধৰণে আমি প্ৰহিবিশ্যনে অৰ্ডাৰ দিব লগা হৈছে, ঠিক তেনেকৈ ধৰণে আমাৰ ইয়াত নহ'ল, বা আমাৰ যিটো মৃত্যুৰ হাৰ সিমান ধৰণে নহ'ল ইয়াতে, বা স্প্ৰেডটো সিমান ধৰণে নহ'ল, কাৰণ এইটো আমাৰ ঠিক সময়ত আইডেণ্টিফিকেশ্যনটো কৰিব পাৰিছিলে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু তেওঁলোকে পালকসকলে ইয়াৰ ক্ষতিপূৰণো লাভ কৰিছে, পালকে লাভ কৰিছে। যিখিনি আমাক ফৰ্মেলি আমি যিখিনি গাহৰি আমি ডেষ্ট্ৰয় কৰিছোঁ সেইখিনি আমি কৰিব পাৰিছোঁ। কিন্তু ইয়াৰ মাজতে দুই এটাই আমাৰ কিছুমান ডেট আমাক নজনাকৈ থাকিলে তেওঁলোকে নিজাববীয়াকৈ ডিছপ'জ কৰিছে, যিটোত আমি দিব নোৱাৰোঁ। কাৰণ আমাৰ অফিচিয়েলি ছিষ্টেমত যিটো কালিং কৰা হয় সেইখিনিকহে আমি কম্পেনচেশ্যনটো দিব পাৰোঁ। আৰু সেইটো ক্ষেত্ৰত আমি এৱাৰনেছ এটা ক্ৰিয়েট কৰি আছোঁ, যাতে তেনেকুৱা ধৰণৰ বেমাৰ তেওঁলোকে প্ৰত্যক্ষ কৰিলে আমাৰ যোগেদি তেওঁলোকে ক্লিয়াৰিটি পায় যে তেওঁ সঁচাকৈ এফেক্টেড হয়। তেনেকুৱা ধৰণে হোৱাৰ পাছত আমি আমাৰ প্ৰচেছত তেওঁলোকক ডেষ্ট্ৰয় কৰাৰ পাছত আমি কম্পেনচেশ্যনৰ কাৰণে আগবঢ়াব পাৰোঁ। সেইটো আমি এৱাৰনেছ আমি ক্ৰিয়েট কৰি আছোঁ, যাতে তেওঁলোকৰ ক্ষতিপূৰণটো তেওঁলোকে লাভ কৰিব পাৰে। আদাৰৱাইজ তেওঁলোকে নিজাববীয়াকৈ যিবিলাক ডেষ্ট্ৰয় কৰিছে সেইবিলাকৰ পৰা ক্ষতিপূৰণ তেওঁলোকে নাপায়। আৰু বহু ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰণৰ হয় যে তেওঁলোকে কেনেকৈ ডিছপ'জ কৰিব লাগিব সেইটোও নাজানে, মুকলি জেগাত থৈ দিয়ে, যাৰ ফলত আকৌ স্প্ৰেড হোৱাৰ চান্সটো থাকে। গতিকে আমি সেইটো এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণেও আমি বহুতে এৱাৰনেছ মিটিং আমি পাতিছোঁ গাঁৱে গাঁৱে। আমাৰ ফিল্ড অফিচাৰ গাঁৱত গৈছে, আৰু মেইনলি যিবিলাক আমাৰ ফাৰ্ম আছে ফাৰ্মবিলাক আইডেণ্টিফাই কৰি তেওঁলোকক আমি অন দ্য স্পট আমি বুজাবলৈ চেষ্টা এটা কৰিছোঁ। ৱৰ্ল্ড ৰেবিজ ডে আমি এইবছৰ 19 ছেপ্টেম্বৰত আমি অবজাৰ্ভ কৰিছিলোঁ আমাৰ শোণিতপুৰ জিলাত। আৰু মেইন উদ্দেশ্য আছিলে যে ৰেবিজ ডে দিনাখন আমি এটা বস্তু এৱাৰ কৰিব খুজিছিলোঁ যে এই বেমাৰটো প্ৰিভেণ্টেবল হয়, কিন্তু আমি বেছিভাগে আমি এৱাৰনেছ নথকাৰ কাৰণে, টাইমলি ভেকচিনেশ্যন নকৰাৰ কাৰণে বা নোলোৱাৰ কাৰণে বহুত মানুহৰ মৃত্যু হয়। আমি ইয়াৰ ষ্টেটিষ্টিক্সখিনি যদি চাওঁ, আমি 2025 বৰ্ষত আমাৰ প্ৰায় 6472জন ডগ বাইট হৈছিলে, আৰু তাতে ৰেবিজ ডেট এজন হৈছিলে। 2024 বৰ্ষত প্ৰায় 9662জন আমাৰ ডগ বাইট হৈছিলে, তাৰে 2টা ৰেবিজ ডেট হৈছিলে। গতিকে ইয়াৰ ক্ষেত্ৰত আমি ৰেবিজ ডেৰ দিনাখন আমি প্ৰায় মাছ ডগ ভেকচিনেশ্যন কাম আৰম্ভ কৰিছিলোঁ। তেজপুৰ জিলাত আমি এইটো কাম আৰম্ভ কৰিছিলোঁ। আমি টাৰ্গেট লৈছিলোঁ প্ৰায় 400 ষ্ট্ৰীট ডগছক আমি ভেকচিনেশ্যন কৰিম, আৰু 600 কমিউনিটি ডগছক এডজইনিং এৰিয়া অফ তেজপুৰ টাউনত আমি টাৰ্গেট কৰিছিলোঁ। আৰু সেইমতে আমি কাৰ্যব্যৱস্থা আমি হাতত লৈছোঁ, আৰু প্ৰায়খিনি ষ্ট্ৰীট ডগখিনি আমি কাভাৰ কৰিব পাৰিছিলোঁ ভেকচিনেশ্যন কৰিবৰ কাৰণে। এতিয়া ছাৰ, আমি কৃষি বা কৃষিৰ আনুষংগিক বিভাগসমূহৰ বিষয়ে জানিলোঁ আপোনাৰ পৰা বহুখিনি কথা। এতিয়া আহোঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ফালে। এই স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আঁচনিসমূহ ৰূপায়ণ হৈছে আৰু এইসমূহৰ অগ্ৰগতিৰ বিষয়ে? স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰে বিশেষ ধৰণে আপোনাক গুৰুত্ব প্ৰদান কৰিছে, যাতে কাৰণ স্বাস্থ্যৱান সমাজ এখন অতিকে প্ৰয়োজন, ডেভেলপমেণ্টৰ ক্ষেত্ৰতেই হওক বা চব ক্ষেত্ৰতেই হওক। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰাই হওক বা ভাৰত চৰকাৰৰ ফালৰ পৰাই বহু ধৰণৰ আঁচনি আমাৰ আছে। ইয়াত ৰিচেণ্টলি আমাৰ জিলাখনত 4টা মেগা হেল্থ কেম্প অনুষ্ঠিত হৈ গৈছিল। ইয়াত বৰচলা, নদুৱাৰ, ঢেকীয়াজুলি, তেজপুৰ। আৰু এই মেগা হেল্থ কেম্পত প্ৰায় 13,000
499জন শিশুক আমি স্বাস্থ্য পৰীক্ষা কৰিব পাৰিছিলোঁ। এই ক্ষেত্ৰত আমি প্ৰথমতে আমি কিছু আইডেণ্টিফাই কৰিছিলোঁ, যিখিনি ধৰক এনিমিয়াত ভোগা বা ফিজিকেলি অলপ ডিফৰ্মিটি আমি দেখিছিলোঁ, সেইধৰণে আইডেণ্টিফাইড কৰাও আছিলে। আৰু কিছুমান আমি জেনেৰেল স্কুলকো আমি ইনষ্ট্ৰাকশ্যন দিছিলোঁ যাতে আমাৰ কেম্পত তেওঁলোকে আহিব আৰু তাতে আমি চেকআপ কৰিম। চেকআপ কৰাৰ পাছত 3টা লেয়াৰ আমাৰ আছিলে। প্ৰথম আছিলে আমি প্ৰথম চেকআপটো কৰিছিলোঁ, কৰি তেওঁৰ যদি কিবা আমি লক্ষণ পাইছিলোঁ তেতিয়াহ'লে আমি নেক্সট স্পেচিয়েলাইজ ছেকশ্যন আমাৰ ডক্টৰ আছিলে তেওঁলোকৰ পঠাইছিলোঁ। আৰু তেওঁলোকে চাই কিনে দেখিলে যে কিছুমান তাৰে হয়তো আমি তাতেই দৰৱ দি পঠাই দিব পাৰোঁ, আৰু কিছুমানক হয়তো আমি নেক্সট আমি ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে পঠাব লাগিব। এই ধৰণে আমি স্ক্ৰিনিং কৰি লৈছিলোঁ। কৰি তাত আমি প্ৰায় 1184জন শিশুক আমি উন্নত চিকিৎসাৰ কাৰণে ৰেফাৰ কৰিব লগা হৈছিল, বাহিৰলৈ পঠাব লগা হৈছে। আৰু সেই ব্যৱস্থাখিনি আমি স্বাস্থ্য বিভাগৰ যোগেদি কৰিছোঁ। অসম চৰকাৰে এই ধৰণৰ পলিচিটো বনাইছিলে। আৰু এই মেগা হেল্থ কেম্পত আমি যথেষ্ট সঁহাৰি পালোঁ। প্ৰায় 13,499জন শিশুক আমি সম্পন্ন কৰিব পাৰিছোঁ, মানে পৰীক্ষা সম্পন্ন কৰিব পাৰিছোঁ 4টা LACত। আৰু ইয়াৰ ক্ষেত্ৰত আমি যথেষ্ট এৱাৰনেছ ক্ৰিয়েট কৰিছিলোঁ আৰু স্কুলখিনিক আমি ইনভলভ কৰাইছিলোঁ। আশা অংগনবাড়ী কৰ্মীসকলেও ইয়াত সহযোগ কৰিছিলে। এইধৰণে আমি 4টা মেগা হেল্থ কেম্প আমি কৰিলোঁ। ইয়াৰ বাহিৰেও আমাৰ কৃমিনাশক দিৱস আমি 11 ডিচেম্বৰত আমি পাতিছোঁ। ইয়াত আমি সৰু সৰু ল'ৰা ছোৱালীক যাতে কৃমিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যি প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগে, টেবলেট বিতৰণ কৰিব লাগে, সেই বিতৰণৰ কাৰ্যসূচী আমি কৰিছোঁ। আৰু ইতিমধ্যে আমি প্ৰায় 73,344 গৰাকী শিশুক আমি এই কৃমি দৰৱ আমি খুৱাব পাৰিছোঁ। তাৰোপৰি কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান শোণিতপুৰ জিলাত 15 ডিচেম্বৰ 2025ৰ পৰা আমি আৰম্ভ কৰা হৈছে। আৰু 1 মাৰ্চলৈকে এই চিনাক্তকৰণ অভিযান আমি পালন কৰিছোঁ। আৰু ইয়াত আশা কৰ্মীসকল, অংগনবাড়ী কৰ্মীসকলে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। আৰু তেওঁলোকে গাঁৱে গাঁৱে গৈছে, গৈ তেওঁলোকে এই কুষ্ঠৰোগী চিনাক্তকৰণ ব্যৱস্থাটো কৰিছে। তাৰ কিছুমান চিমটম আছে, সেই চিমটমবিলাক দেখাই তেওঁলোকক সুধিছে যে এনেকুৱা ধৰণৰ চিমটম কাৰোবাৰ আছে নেকি। আৰু তেনেকৈ আমি কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানটো আমি ইয়াত চলাই আছোঁ। আৰু 29 ডিচেম্বৰত আমি এটা নতুন পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে অসম চৰকাৰে, স্বাস্থ্যৱান শ্ৰমিক যোজনা। গোটেই অসমৰ ভিতৰত আমাৰ শোণিতপুৰ জিলাৰ 2খন চাহ বাগিচাত আমি এটা এই ব্যৱস্থাটো লৈছোঁ। ইয়াত এইখিনি সময়ছোৱাৰ ভিতৰত আৰম্ভণিৰ দিনৰ পৰা আমি সেই বাগানখনৰ যিমান শ্ৰমিক আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকক আমি স্বাস্থ্য পৰীক্ষা কৰিম। স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তেওঁলোকক আমি চিনাক্তকৰণ কৰিব লাগিব যে তেওঁলোকে কিবা ৰোগত ভুগি আছে নেকি। গতিকে এই ব্যৱস্থাটো আমি ফুলবাৰী চাহ বাগান আৰু ঢেকীয়াজুলি চাহ বাগানত আমি 29 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। আৰু তেওঁলোকে এতিয়া হাউচ টু হাউচ, আমাৰ নাৰ্ছ, আমাৰ অংগনবাড়ী কৰ্মীসকল হাউচ টু হাউচ যাব, গৈ তেওঁলোকে চেকআপ কৰিব। তেওঁলোকে চেকআপৰ ডেট ফিক্স কৰি দিয়া হ'ব। তেনেকৈ আমি কিছুমান আমি আনুষ্ঠানিক জেগা ঠিক কৰিছোঁ, বজাৰত যোৱা হ'ব, স্কুলত যোৱা হ'ব। তেনেকৈ গৈ কিনে তাত আমি চেকআপৰ ব্যৱস্থা কৰিম। আৰু আমাৰ টাৰ্গেট যে প্ৰতিজন আমাৰ চাহ বাগানৰ শ্ৰমিক বা ল'ৰা ছোৱালীক আমি তাৰ সামৰি ল'ম আৰু তেওঁলোকক চেকআপ কৰি তেওঁলোকৰ কিবা যদি অসুবিধা আছে, স্বাস্থ্যজনিত বা উন্নত ব্যৱস্থা যদি প্ৰয়োজন আছে, আমি সেইখিনি ব্যৱস্থা ল'ম। এইটো আমাৰ পাইলট প্ৰজেক্ট হিচাপে আমাৰ ইয়াত আৰম্ভ কৰিছোঁ এইটো। আৰু তাৰোপৰি আমাৰ প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত অভিযান আমি শোণিতপুৰতো ইয়াত আৰম্ভ কৰিছোঁ। আৰু এতিয়ালৈকে আমি প্ৰায় 1507জন TB পেচেণ্ট আমাৰ ইয়াত আছে। তাৰ ভিতৰত 696জনক আমি আৰোগ্যৰ পথত আমি আগবঢ়াই নিব পাৰিছোঁ। আৰু আমাৰ এটা 2025 বৰ্ষত 31খন পঞ্চায়তক TB মুক্ত পঞ্চায়ত হিচাপে আমি ঘোষণা কৰিব পাৰিছোঁ। আৰু এই অভিযানতো আমাৰ গোটেই স্বাস্থ্যকৰ্মীসকল জড়িত হৈ আছে। আৰু তেওঁলোকক আমি ইয়াৰ ক্ষেত্ৰত যি পুষ্টিকৰ খাদ্য দিব লাগে, যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত পুষ্টিকৰ খাদ্যৰ যি টোপোলা দিব লাগে, সেইখিনি আমি আমাৰ চৰকাৰীভাৱেও দিছোঁ। কিছুমান আমি NGOৰ পৰা হেল্প লৈও দিছোঁ। আৰু কিছুমান ইণ্ডিভিজুৱেল ব্যক্তিক মানে উৎসাহিত কৰি তেওঁলোকৰ প্ৰয়োজনীয় যিটো 3টা মানে খাদ্যৰ টোপোলা আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ, সেইটো আমি ব্যৱস্থা কৰিছোঁ। স্বাস্থ্য শিবিৰ আপোনালোকে আয়োজন কৰিছিলে, এইসমূহ সম্পূৰ্ণ বিনামূলীয়া? এইটো সম্পূৰ্ণ বিনামূলীয়া আছিল। আৰু তাৰোপৰি যিখিনি শাৰীৰিকভাৱে অক্ষম বা শাৰীৰিকভাৱে আহিবলৈ অসুবিধা আছিলে, তেওঁলোকক আমি অনাৰ ব্যৱস্থাটোও কৰিছোঁ তেওঁলোকক। আৰু ইয়াৰ পৰৱৰ্তী যিসকলক উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব, সেইসমূহো বিনামূলীয়াভাৱে কৰাব। অসম চৰকাৰৰ ফালৰ পৰা এইটো ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ ইয়াত আছে জননী সুৰক্ষা আঁচনি যিটো আছে, ইয়াত আছিলে যে প্ৰেগনেণ্ট উমেনটো যদি গভৰ্ণমেণ্ট হস্পিটেলত আমাৰ তেওঁলোকে অপাৰেশ্যন কৰে বা সন্তান প্ৰসৱ কৰে, তেতিয়াহ'লে তেওঁলোকক আমাৰ যিটো ভাত্তা প্ৰদান কৰাৰ ব্যৱস্থা আছে, সেই আঁচনিখনেই আমি কৰি থকা হৈছে। গাঁও অঞ্চলৰ কাৰণে 1000 টকা তেওঁলোকে পায়। আৰু চৰকাৰী অনুষ্ঠানত যদি আহে, আমাৰ হস্পিটেলত যদি আহে, আৰু যদি টাউন অঞ্চল হয় 1400 টকাকৈ তেওঁলোকক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আয়ুষ্মান ভাৰত
প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা যিটো আছে তাৰ অধীনত তেওঁলোকক আমি যিটো কাৰ্ড প্ৰদান কৰিছোঁ তাত তেওঁলোকে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে। আমাৰ ইয়াত শোণিতপুৰ জিলাতো তেওঁলোকে তেনেকুৱা ধৰণৰ কাৰ্ড লাভ কৰিছে আৰু এতিয়া সেই কাৰ্ডৰ অধীনত তেওঁলোকে বিনামূলীয়া সেৱা লাভ কৰিবলৈ সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু ইয়াত মুখ্যমন্ত্ৰী বিনামূলীয়া ৰোগ নিৰ্ণায়ক আঁচনিৰ অধীনত বিনামূলীয়া চিটি স্কেন কেন্দ্ৰ মুকলি কৰা হৈছে, য'ত বিনামূলীয়াকৈ চিটি স্কেন কৰাৰ সুবিধা তেওঁলোকে পাইছে। তাৰপৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলিচিছ আঁচনিৰ অধীনত ৰোগীসকলে বিনামূলীয়াকৈ ডায়েলিচিছৰ সুবিধা লাভ কৰিছে। আৰু শোণিতপুৰ জিলাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু কনকলতা অসামৰিক চিকিৎসা মহাবিদ্যালয়ত এই বিনামূলীয়া ডায়েলিচিছৰ সুবিধা আছে আৰু এই ব্যৱস্থাটো আমি কৰি থকা হৈছে। আৰু তাৰপৰা এটা গুৰুত্বপূৰ্ণ আঁচনি আমাৰ এখন আছে, চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি। এই আঁচনিত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে আমি আঁচনিখন কৰিছে। ইয়াত 15,000 টকালৈকে তেওঁলোকে আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। তেওঁলোকৰ প্ৰেগনেঞ্চি হোৱাৰ লগে লগে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে 4টা ইনষ্টলমেণ্টত তেওঁলোকক আমি এই 15,000 টকাটো আমি দিওঁ। ইয়াৰ কাৰণে তেওঁলোকে আধাৰ নম্বৰ আপলোড কৰিব লাগে বা তেওঁলোকৰ বেংক একাউণ্ট আপলোড কৰিব লাগে। আৰু এই ক্ষেত্ৰত আমি সজাগ কৰিব লগা হৈছে, কাৰণ বহু সময়ত তেওঁলোকে আপলোডিং ব্যৱস্থাটো জনা হোৱা নাই, কেনেকৈ আপলোড কৰিব লগা হয়। তাৰ কাৰণে আমি আমাৰ স্বাস্থ্যকৰ্মীসকলক কৈছোঁ যে তেওঁলোকক আইডেণ্টিফাই কৰি পাৰিলে নিজেই গৈ কৰাই দিব লাগে। কাৰণ যি সময়ত তেওঁলোকে নিজেই কৰিব পৰাকৈ বাগানৰ মানুহখিনি পৰ্যাপ্ত পৰিমাণে নলেজ হয়তো নাথাকে বা সুবিধাও নাথাকে। তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা অলপ ইনষ্ট্ৰাকশ্যন দিছোঁ যে ANMখিনিয়ে নিজাববীয়াকৈ অলপ প্ৰচেষ্টা লওক যাতে তেওঁলোকে এই সুবিধাটো গ্ৰহণ কৰিব পাৰে। কাৰণ 15,000 টকা এজনী গৰ্ভৱতী মহিলা যদি পায় তেওঁলোকৰ কাৰণে খোৱাখিনি ধুনীয়াকৈ হৈ যায়। এইখিনি অকল চাহ বাগিচাৰ যিসকল এইটো চাহ বাগিচা মহিলাৰ কাৰণে আছে, যিটো আমি ক'লোঁ যে চাহ বাগিচা গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি, ৱেজ কম্পেনচেশ্যন স্কিম বুলি কোৱা হয়, এইটো আঁচনি আছে। আৰু খালি কিছু সজাগতাৰ প্ৰয়োজন হৈছে, কাৰণ বহুত মানে গম নোপোৱাৰ ফলত মানে ৰেজিষ্ট্ৰেশ্যনটো চবেই কৰিব পৰা নাই আৰু আপলোডিংটোতো তেওঁলোকৰ অলপ প্ৰব্লেম হৈছে, যিটো আমি অলপ স্পেচিয়েলি কেয়াৰ ল'ব লগা হৈছে। স্বাস্থ্যকৰ্মীসকলে এই ক্ষেত্ৰত কাম কৰি আছে। আৰু ইয়াৰ বাহিৰে আমি দুখন আমাৰ হস্পিটেল আমি ৰিচেণ্টলি ইনগ্ৰেশ্যন কৰিছোঁ। এখন ঢেকীয়াজুলিত আমি কৰিছোঁ আৰু এখন ৰঙাপাৰাত আমি ফুলবাৰী বাগানত আমি এখন ৰিচেণ্টলি আমি হস্পিটেল ইনগ্ৰেশ্যন কৰিছোঁ। আৰু তাৰ বাহিৰে কিছু ৰিন'ভেশ্যনৰ কাম আমি হস্পিটেলৰ কৰি থকা হৈছে। আৰু বহু সময়ত আমাৰ ডক্টৰছৰ নাটনি অলপ হয় মাজে মাজে, সেইখিনি আমি ৰেচনেলাইজ কৰি কিনে এটাচমেণ্ট বেচিছত আমি যাতে প্ৰয়োজনীয় সুবিধাখিনি পায়। ক'ৰবাত আমাৰ গাইনী ডক্টৰৰ অভাৱ আছে, গতিকে আমি গাইনী ডক্টৰখিনিক এটাচমেণ্টৰ যোগেদি সুবিধাটো পোৱাৰ ব্যৱস্থা আমি কৰিছোঁ। সেইটো গাঁও অঞ্চলত কিছুমান আমি হেল্থ কেম্প পাতিছোঁ। মাজতে আমি ফৰেষ্ট এৰিয়া যিবিলাক আছিলে, মানে যিবিলাকত মানে আমি মেডিকেল হস্পিটেল পাতিব পৰা নাই কাৰণ লেণ্ড ইছ্যু লৈ কিনে, তাত আমি ৰিচেণ্টলি আমি কেইটামান আমি হেল্থ কেম্প পাতিছোঁ। আৰু তাত মানে বেষ্ট পাৰ্টিচিপেশ্যনো বেষ্ট আছে তাতে, কাৰণ তেওঁলোকে হস্পিটেল আহিবলৈ বহুত দূৰ, তেওঁলোকে বহুতে হয়তো প্ৰেছাৰ চেকআপেই কৰা নাই বা ডায়েবেটিছ আছে নে চেকআপেই কৰা নাই, গতিকে আমাৰ ওচৰতে পোৱাৰ ফলত তেওঁলোকৰ বহুত সুবিধা হৈছে। আমি সেই ব্যৱস্থাটো আমি লৈছোঁ। কেনেধৰণে যোৱা হয় সেয়া মানে কেনেকুৱা ধৰণে কৰা হয় সেইটো এৰিয়াবিলাক আইডেণ্টিফাই কৰিব দিছোঁ, দি কিনে তেনেকৈ পাৰিলে আমি বন্ধ বাৰবিলাকে ল'বলৈ কৈছোঁ। আৰু তাত মই পাৰ্চনেলি নিজেও মই এটেণ্ড কৰিছোঁ 2-3টা মানত। আৰু জইণ্ট ডাইৰেক্টৰ আমাৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন আছে যে তেওঁলোকে সেই এৰিয়াবিলাক কাভাৰ কৰক য'ত হস্পিটেলৰ সুবিধাটো ঠিকমতে আমি কৰিব পৰা হোৱা নাই বা লেণ্ড ইছ্যুৰ কাৰণে কৰিব পৰা হোৱা নাই, গতিকে সেই এৰিয়াখিনি তেওঁলোকে আমাৰ হেল্থ কেম্প পাতি কিনে তেওঁলোকে কৰিব পাৰে। শিশু কল্যাণ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব সদায় আৰোপ কৰি আহিছে। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কামসমূহ হৈ আছে শোণিতপুৰ জিলাত, সেই বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ। শিশু আৰু নাৰী সবলীকৰণ বিভাগৰ যোগেদি আমি বিভিন্ন ধৰণৰ আঁচনি আমি ৰূপায়ণ কৰি থকা হৈছে। আৰু এটা ইম্পৰ্টেণ্ট যে সমাজ এখন সুস্থিৰভাৱে চলিবলৈ হ'লে শিশুসকলক আমি সুৰক্ষা প্ৰদান কৰিব লাগিব বা মহিলাসকলক আমি সুৰক্ষা প্ৰদান কৰিব লাগিব। আৰু এই ক্ষেত্ৰত বহুতো আমি প্ৰধানতঃ আমাৰ সজাগতা আমি ক্ৰিয়েট কৰিব লগা হৈছে। আৰু তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা আমি হাতত লৈছোঁ। ইয়াত মিছন শক্তি আঁচনিৰ অধীনত ওৱান ষ্টপ চেণ্টাৰ, উমেন হেল্পলাইন 181, বেটী বাচাও বেটী পঢ়াও আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, শ্বেল্টাৰ সদন, সখী নিবাস আদি আমি আঁচনি ৰূপায়ণ কৰি থকা হৈছে। ইয়াৰ যোগেদি সমাজৰ পৰা যি লিংগ বৈষম্য দূৰ কৰিব পাৰি বা কন্যা সন্তানক উচ্চ শিক্ষাৰ শিক্ষিত কৰি গঢ়ি তুলিব পাৰি, এই গোটেইখিনি ব্যৱস্থাক আমি মানে ৰাইজৰ মাজলৈকে লৈ গৈছোঁ আৰু তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ যে ছোৱালী উপযুক্ত সময়ত বিয়া হ'ব লাগে, সেইটো আমি এৱাৰনেছ ক্ৰিয়েট কৰিব চেষ্টা কৰিছোঁ। ছোৱালীক পঢ়া শুনাৰ ক্ষেত্ৰত সম অধিকাৰ দিব লাগে, তাৰ ব্যৱস্থা কৰা হৈছে। বা কোনোবা মহিলাই যদি ডমেষ্টিক ভাইলেঞ্চৰ সন্মুখীন হৈছে তেওঁলোকক আমি সুবিধা প্ৰদান কৰিবলৈ 10181
যিটো হেল্পলাইন নাম্বাৰ আছে সেইটো আমি প্ৰায় বহুলভাৱে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। স্কুলবিলাকতো আমি পেইণ্টিঙৰ যোগেদি আমি দিবৰ কাৰণে কৈছোঁ, যাতে তেওঁলোকে গম পায় যে ইয়াত ফোন কৰিলে তেওঁলোকে কিবা এটা আইনী পৰামৰ্শই হওক বা যদি মেডিকেল হেল্পেই লাগে বা কোনোবা যদি মানসিকভাৱে কাউন্সিলিঙৰ প্ৰয়োজন থাকে, চেল্টাৰৰ প্ৰয়োজন থাকে, সেইখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ এই ওৱান ষ্টপ চেণ্টাৰৰ যোগেদি বা এই হেল্পলাইনটোৰ যোগেদি। ইয়াৰ পৰা সামৰ্থ্য বুলি আমি এটা স্কিম আমাৰ আছে, য'ত সখী সদন আমি কিছুমান আমি ফৰ্ম কৰা আছে। সখী সদনৰ আণ্ডাৰত আমাৰ স্বদেশ গৃহ আছে, য'ত আমি তেওঁলোকক আমি ট্ৰাফিকিঙৰ যিখিনি ভিক্টিম হয় তেওঁলোকক আমি চেল্টাৰ প্ৰভাইড কৰোঁ, থাকিবলৈ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি তেওঁলোকৰ হেল্থ কেয়াৰ প্ৰয়োজন আমি কৰোঁ আৰু তেওঁলোকক আমি আনি ভকেশ্যনেল ট্ৰেইনিং পৰ্যন্ত আমি দিছোঁ ইয়াতে সখী সদনৰ যোগেদি। আৰু সখী নিবাস আছে, যিখিনি আমাৰ ৱৰ্কিং উমেন আছে তেওঁলোকক আমি হোষ্টেলৰ ব্যৱস্থা কৰা আছে। তাত 18 ইয়াৰ্ছৰ এবভ গাৰ্লছে ইয়াত থাকিব পাৰিব আৰু ইয়াত আমি ছিংগল, উইড', ডিভৰ্চি, ছেপাৰেটেড ইণ্ডিভিজুৱেল এইখিনি আমি প্ৰাধান্য দি কিনে সখী নিবাসত আমি থকাৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা যিটো আছে তাত আমি ফাৰ্ষ্ট গাৰ্ল চাইল্ডৰ কাৰণে 5,000 টকা আৰু ছেকেণ্ড গাৰ্ল চাইল্ডৰ কাৰণে আমি 6,000 টকা দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ তেওঁলোকক। সেইটো খালি তাৰ কাৰণে তেওঁলোকে টাইমলি ইনফৰ্মেশ্যনটো আমি পাব লাগে, এইটো আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ যিটো হেল্পলাইন নাম্বাৰ আছে ওৱান ষ্টপ চেণ্টাৰ আমাৰ আছে, তাত আমি এই ধৰণৰ ব্যৱস্থা কৰিছোঁ যে তাত কোনোবা যদি আইনী সাহাৰ্য লাগে তাত আমাৰ আইনী সাহাৰ্য দিব পৰা কাৰণে আমাৰ আছে, তাত দিয়ে। তাৰপিছত কাৰোবাক যদি মেডিকেলৰ কিবা সুবিধা প্ৰদান কৰিব লগা হৈছে বা কাউন্সিলিং কৰি দিব লগা হৈছে বা কেইদিনমান আমি 5 ডেজৰ কাৰণে চেল্টাৰ দিব পাৰোঁ, তাৰপিছত আমি চিট কৰিব লাগে তেওঁলোকক। আমি তেনেকুৱা ধৰণৰ ব্যৱস্থা ওৱান ষ্টপ চেণ্টাৰৰ যোগেদি আমি কৰিছোঁ। আমি এতিয়ালৈকে 2020 চনত আমি স্থাপন কৰিছিলোঁ এইটো, আৰু তেতিয়াৰ পৰা আমি 925গৰাকী মহিলাক আমি এই ধৰণৰ সাহাৰ্য প্ৰদান কৰিব পাৰিছোঁ। আৰু যোৱা নৱেম্বৰ মাহত আমি 28গৰাকী মানুহ এনেকুৱা পাইছিলোঁ যাক আমি কাউন্সিলিঙৰ প্ৰয়োজন হৈছিলে। কেইজনীমানক আমাৰ লিগেল এডভাইচ দিব লগা হৈছিলে আৰু কেইদিনমানৰ কাৰণে আমি চেল্টাৰ দিব লগা হৈছিলে। সেই ধৰণৰ ব্যৱস্থাখিনি আমি ওৱান ষ্টপ চেণ্টাৰৰ যোগেদি আমি কৰিছোঁ। আৰু ৰিচেণ্টলি আমাৰ উমেন কমিশ্যনৰ চেয়াৰপাৰ্চন আমাৰ ইয়াত আহিছিলে আৰু তেওঁ ওৱান ষ্টপ চেণ্টাৰটো ভিজিট কৰিছিলে আৰু তেওঁ ভিজিট কৰি বেষ্ট তেওঁ ভাল পাইছিলে যে আমাৰ ফাংচনিংটো বেষ্ট ভাল হৈছিলে, তেওঁ এপ্ৰিচিয়েট কৰি থৈ গৈছিলে এইটো। আৰু এই ওৱান ষ্টপ চেণ্টাৰটোৰ যোগেদি আমি এইটো অলপ আমাৰ পাব্লিচিটিৰ প্ৰয়োজন আছে যে ওৱান ষ্টপ চেণ্টাৰ এটা আছে য'ত তেওঁলোকে আমাৰ পুলিচৰ সাহাৰ্য লাগিলেও আমি দিব পাৰোঁ, লিগেল সাহাৰ্য দিব পাৰোঁ বা মেডিকেল কিবা সাহাৰ্য বা কাউন্সিলিং, চেল্টাৰ এই গোটেইখিনি আমি কৰি দিব পাৰোঁ তেওঁলোকক, কোঅৰ্ডিনেশ্যন এটা কৰি কিনে। সেইখিনি খালি তেওঁলোকে জনাৰ দৰকাৰ আছে যে তেওঁলোকে ক'ত কেনেকৈ যোগাযোগ কৰিব। আৰু ছ'চিয়েল ৱেলফেয়াৰ বিভাগে এইটো চলাই আছে আৰু তাতে আমাৰ মেন পাৱাৰ ছাফিচিয়েণ্ট আছে, তেওঁলোকে চলাই এইটো। আৰু এতিয়া ছাৰ এইখিনিতে জানিবলৈ বিচাৰিছোঁ, ভুক্তভোগী শিশু বা মহিলা তেওঁলোকৰ ব্যৱস্থা কৰা হয় নেকি এই গৃহসমূহত, যাতে শিশুসকলে পঢ়া শুনা কৰিব পাৰে বা মহিলাসকলে তেওঁলোক আত্মনিৰ্ভৰশীল হ'ব পাৰে? সেইটো আমি যিখিনি থাকিব লাগে তেওঁ আমি ভকেশ্যনেল ট্ৰেইনিঙলৈকে আমি কৰাই দিওঁ। তাত টেইলিঙৰ পৰা আৰম্ভ কৰি এম্ব্ৰইডাৰীৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আমি কৰাই তেওঁলোকক এটা স্বাৱলম্বনৰ এটা ৰাস্তালৈকে আমি আগবঢ়াই লৈ গুচি যাওঁ তেওঁলোকক। হয়, আৰু মহিলা সবলীকৰণৰ কথা যিহেতু পাতি আছোঁ, মহিলাৰ বাবে যিসমূহ চৰকাৰী সা সুবিধা প্ৰদান কৰা হৈছে তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাবে, এতিয়া মহিলা উদ্যমিতা আঁচনিয়ে হওক বা তেনেধৰণৰ যিসমূহ চৰকাৰী আঁচনিসমূহ প্ৰণয়ন কৰা হৈছে, সেইসমূহ আমাৰ শোণিতপুৰ জিলাখনত কেনেকুৱা ধৰণৰ অগ্ৰগতি লাভ কৰিছে, কিমান দূৰ সফল হৈছে, সেইসমূহৰ বিষয়ে জানিব বিচাৰিম। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমাৰ তেওঁলোকৰ যে স্বনিয়োজনৰ যিটো সুবিধা কৰিব পাৰি, তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অভিলাষী আঁচনি, মহিলা উদ্যমিতা আঁচনি যিটো আছে, আমাৰ ইয়াত শোণিতপুৰ জিলাটো আঁচনি ৰূপায়ণ হৈ আছে। এতিয়ালৈকে আমাৰ টোটেল এলিজিবল হিতাধিকাৰী আছে 1,35,372। তাৰে ভিতৰত এতিয়ালৈকে আমাৰ 3টা সমষ্টিত আমাৰ হৈ গ'ল, ঢেকীয়াজুলি, ৰঙাপাৰা আৰু নদুৱাৰ। তাত আমাৰ এতিয়ালৈকে 84,233 বেনিফিচিয়াৰী আমাৰ 10,000 টকাৰ যিটো চেক সেইটো লাভ কৰি আনুষ্ঠানিকভাৱে অনাৰেবল আমাৰ CM ছাৰ আহিছিলে আৰু তাত আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈ গ'ল তেওঁলোকক। আৰু এতিয়ালৈকে আকৌ আৰু আমাৰ 51,139 ফেমিলি আমাৰ পাব, যিটো বৰচলা সমষ্টি আৰু তেজপুৰ সমষ্টিত। অহাকালিলৈকে বৰচলা সমষ্টিত অনাৰেবল CM ছাৰ আহিব 10:30 আৰু তাতে আমি প্ৰায় 30,655জন মহিলাক আমি উদ্যমিতা আঁচনি চেক প্ৰদান কৰা হ'ব। আৰু ইয়াৰ বাহিৰে আমাৰ SSG বহুত SSG গ্ৰুপ গঠন কৰা হৈছে, তেওঁলোকে যাতে নিজেই নিজৰ কিছুমান বৃত্তি লৈ নিজে স্বনিয়োজনৰ ফালে আগবাঢ়ি যাব পাৰে। তাত আমি ASRLM অধীনত
তাতে আমি প্ৰায় 14,146 আমি ছেল্ফ হেল্প গ্ৰুপ আমি ক্ৰিয়েট কৰিছোঁ আৰু ছেল্ফ হেল্প গ্ৰুপখিনি তেনেকৈ ফাংচনিং কৰি আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আমি ৰেচন কাৰ্ড আমি ইয়াতে ৰেচন কাৰ্ড আমি গোটেই ৰেচন কাৰ্ডটোৱে আমি মহিলাৰ নামতে কৰিছোঁ। গতিকে মহিলা এতিয়ালৈকে আমাৰ ইয়াত ৰেচন কাৰ্ড যোৱা বছৰটোত আমি প্ৰায় 1,01,260গৰাকী মহিলাক আমি ইয়াত বেনিফিচিয়াৰী হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰিছোঁ। ইয়াত ফেমিলি হিচাপে প্ৰায় 58,256 নতুন বেনিফিচিয়াৰীক আমি সোমাইছোঁ। তাতে সেইটো হ'ল আমাৰ নতুন বেনিফিচিয়াৰী। আকৌ আগৰ ৰেচন কাৰ্ডৰ এগেইনষ্টত আমি নতুন মানুহ সোমাইছোঁ প্ৰায় 43,004 আৰু নতুন ৰেচন কাৰ্ড আমি দিছোঁ 1 লাখৰ এগেইনষ্টত প্ৰায় 22,640গৰাকী নতুন ৰেচন কাৰ্ড দিছোঁ। আৰু প্ৰতিখন ৰেচন কাৰ্ডতে হিতাধিকাৰী মহিলাগৰাকীয়ে পৰিয়ালৰ মুখ্য হিচাপে আমি দিছোঁ ইয়াতে। আৰু মহিলা হ'বৰ কাৰণে আৰু এটা আমি ষ্টেপ আমি অসম চৰকাৰৰ এইটো বহুত আগৰ পৰা এইটো ব্যৱস্থাটো আছিলে যে মাটি পট্টা দিয়াৰ ক্ষেত্ৰত সদায় হাজবেণ্ড এণ্ড ৱাইফ দুটাৰ নাম থাকিব লাগে। বহুত সময়ত আমি এইটো মিছ কৰি গৈছোঁ, কিন্তু এইবাৰৰ পৰা মই জইন কৰাৰ পাছত এটা বস্তু ক্লিয়াৰলি চবকে কৈছোঁ যে আমি দুইটা হাজবেণ্ড এণ্ড ৱাইফ দুইটাৰ নামটো মাটি পট্টাত থাকিব। আৰু সেইটো এটা মই ভাবোঁ যে মাটি পট্টাত তেওঁলোকৰ নাম অহাৰ লগে লগে আৰু সবলীকৰণৰ ক্ষেত্ৰত এটা ষ্ট্ৰং ষ্টেপ হ'ব। যদিও এইটো আগৰ পৰাই আছিলে, কিন্তু এইটো প্ৰপাৰলি ইমপ্লিমেণ্ট হোৱা নাছিলে। কিন্তু এইটো আমি এতিয়া চবকে এটা ক্লিয়াৰলি এটা মেছেজ দিয়া হৈছে যাতে প্ৰতিখন নতুন পট্টাতে হাজবেণ্ড এণ্ড ৱাইফ দুইটাৰে নাম আহে। তেতিয়া তেওঁৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব নহয় জানো? মহিলাগৰাকীৰ ভৱিষ্যত সুৰক্ষিত হ'ব। তেওঁ মাটিৰ অধিকাৰ থকাৰ লগে লগে তেওঁৰ বহুখিনি অধিকাৰী আহি গ'ল সেই ঘৰখনত, আৰু ঘৰখনত তেওঁৰ এটা নিজৰ এটা সন্মান এটা পৰিচয় এটাও আহি যায় যে তেওঁৰ নামত এটলিষ্ট এটুকুৰা মাটি তেওঁ বা তেওঁৰ হাজবেণ্ড দুইটাৰ নামতে আছে। নহ'লে সদায় পুৰুষজনৰ লগতে থাকি যায়, মহিলাগৰাকীৰ নামটো নাহে, কিন্তু তেওঁলোকো সমানেই হাকদাৰ হয়। হয়, এতিয়া ছাৰ যিহেতু ৰেচন কাৰ্ডৰ কথাও পাতিলোঁ মহিলাৰ ক্ষেত্ৰত, এতিয়া যি অৰুণোদয় আঁচনি, এই অৰুণোদয় আঁচনিৰ বিষয়ে আমাৰ জিলাখনৰ যিখিনি অগ্ৰগতি সেইখিনিৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ। অৰুণোদয় আঁচনি আমি ইতিমধ্যে আমাৰ অসম চৰকাৰৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈ গ'ল। আৰু আমাৰ শোণিতপুৰ জিলাতো আমাৰ টোটেল টাৰ্গেট আছিলে 1,54,000, তাৰ ভিতৰত আমাৰ 1,42,000ক আমি দিব পাৰিলোঁ। বাকীখিনি আমাৰ কিছুমান আনুষংগিক একাউণ্টছ নম্বৰ ভুল থকাৰ কাৰণে তেওঁলোকক আমি দিব পৰা হোৱা নাই, কিন্তু 1,41,000 ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈ গ'ল। আৰু ৰিচেণ্টলি আমি আকৌ প্ৰতিটো সমষ্টিত প্ৰায় 3,000 হিচাপে 1,000 হিচাপে এভাৰেজ হিচাপে আমি প্ৰায় 16,000 আমি নতুন বেনিফিচিয়াৰী চিলেকশ্যনৰ কাম কৰি আছোঁ। আৰু চিলেকশ্যনৰ কাম ইতিমধ্যে কমপ্লিট হৈ গৈছে, আৰু সেইসকলেও হয়তো নেক্সট জানুৱাৰী মাহৰ পৰা তেওঁলোকে অৰুণোদয় বেনিফিটটো পাব। আৰু ইয়াৰ বাহিৰে আৰু এটা ইম্পৰ্টেণ্ট আঁচনি এটা আছে চাহ বাগানৰ কাৰণে, এটিকলি দুটিপাত বুলি কয়। তাত আমি চাহ বাগানৰ কেজুৱেল শ্ৰমিকেই হওক পাৰ্মানেণ্ট শ্ৰমিকেই হওক তেওঁলোকক আমি 5,000কে এককালীনকৈ দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ। তাৰ কাৰণে আমাৰ শোণিতপুৰ জিলাত প্ৰায় 54,000 আমাৰ বাগানসমূহে আইডেণ্টিফাই কৰি দিছিলে তেওঁলোকৰ পাৰ্মানেণ্ট আৰু ছেমি পাৰ্মানেণ্ট বা টেম্পৰাৰী লেবাৰ হিচাপে। আৰু তাৰে ভিতৰত আমি প্ৰায় 48,000 আমি বেনিফিচিয়াৰীক আমি এনৰোল কৰিব পাৰিছোঁ। বাকীখিনি তেওঁলোকৰ আধাৰ নাই, কাৰ্ড লিংকটো নাই পোৱা তেওঁলোকৰ, আৰু কিছু ইয়াৰ পৰা শ্বিফ্ট হোৱা বুলি তেওঁলোকে কৈছে যাক আমি লোকেট কৰিব পৰা নাই। গতিকে সেইকাৰণে 54,000 আমাৰ কমপ্লিট নাই হোৱা, কিন্তু 48,000 আমি ইতিমধ্যে তেওঁলোকক আমি আইডেণ্টিফাই কৰি এনৰোল কৰিছোঁ। আৰু গভৰ্ণমেণ্টে যিদিনাখনে চেৰিমনি ডিষ্ট্ৰিবিউশ্যন কৰিব এইসকলে প্ৰায় 5,000কে তেওঁলোকে লাভ কৰিব। হয়, আৰু এইখিনি পুৰুষ বা মহিলা বুলি কথা নাই, হিতাধিকাৰী যিকোনো তেওঁৰ গাৰ্ডেনৰ ৱাৰ্কাৰ হ'লেই হ'ল। আৰু ইয়াৰ কাৰণে মেইনলি আধাৰ নম্বৰটো জৰুৰী, আধাৰ নম্বৰ লাগিব, একাউণ্ট নম্বৰটো তেওঁলোকৰ লাগিব। হয়, আৰু এই ক্ষেত্ৰত নিশ্চয় তেওঁলোকৰ সজাগতা সৃষ্টি কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা বুলি আপোনালোকে গ্ৰহণ কৰি আহিছে। বিশেষকৈ আমি যিখিনি আমাৰ গেপ থাকি গ'ল 48 আৰু 54 আৰু 48ৰ মাজৰ যিটো গেপ আছে, যিখিনি আইডেণ্টিফাই কৰিবলৈ আমাৰ বহুত টাইম লাগিছে, বা গাৰ্ডেনখিনিকো আমি বহুত ডিছকাশ্যনৰ পাছতো তেওঁলোকক আমি লোকেট কৰিব পৰা নাই। বহুত সময়তো নামৰ ভুলৰ কাৰণেও এইটো হ'ব পাৰে। গতিকে সেইখিনিৰ কাৰণে আমি চেষ্টা কৰিছোঁ সেইখিনি মানুহক যদি বিচাৰি আমি আনিব পাৰোঁ, কাৰণ 5,000কে যদি তেওঁলোকে পায় তেওঁলোকৰ কাৰণে এটা ভাল আৰ্থিক সকাহ হয়। শ্ৰোতাসকল, শোণিতপুৰ জিলাৰ সৰ্বাংগীন উন্নয়নৰ বিভিন্ন দিশৰ বিষয়ে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ সৈতে হোৱা কথোপকথনৰ এয়া আছিল প্ৰথম খণ্ড। দ্বিতীয় খণ্ডটিলৈ আমি আকৌ আহিম 3 জানুৱাৰী অৰ্থাৎ অহা শনিবাৰে সন্ধ্যা 8:02। এতিয়া আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। শ্ৰোতাসকলে ইমান পৰে আজিৰ অতিথি অনুষ্ঠানটিৰ প্ৰথম খণ্ডটি শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।